মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে কাকন্ত এডুকেটৰ্ছৰ অন্যটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ সাধাৰণ বিজ্ঞান সায়েন্সৰ কুৱেশ্যন পেপাৰখন। প্ৰথমতে ইয়াত থকা 10টা MCQ আলোচনা কৰিম, বাকি তোমালোকে আৰু কুৱেশ্যন পেপাৰ কি কুৱেশ্যন আহিছিল এবাৰ চাই ল'বা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায়? নিষেচন বুলি জনা যায়। ফুলৰ কি অংশৰ পৰা ফল সৃষ্টি হয়? গৰ্ভাশয়ৰ পৰা। উনসুত উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম কি? এনথ্ৰাক্স। তাৰপিছত আজিকালি লেটাৰ পৰা আশ উলিয়াই পানীত মিহলোৱা পদাৰ্থবিধ হৈছে কাপোৰ ধোৱা ছ'ডা। ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে, এই স্থানান্তৰ প্ৰক্ৰিয়াটো হৈছে পৰিবহন। সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে? 100 ডিগ্ৰী চেলচিয়াছত। চূণ পানী এবিধ এচিড। ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব পাৰে মমবাতি জ্বলোৱা হয়, ঘটিব যদি মমবাতি জ্বলোৱা হয়। ভৌতিক পৰিৱৰ্তন ঘটিব যদি কাগজ জ্বলোৱা হয়। 2 নম্বৰত আছে আকৌ 10টা অতি চমু উত্তৰৰ প্ৰশ্ন। 10টা অতি চমু উত্তৰৰ প্ৰশ্ন চাই লোৱা। 3 নম্বৰত আছে খালী ঠাই পূৰণ কৰিব লাগে। 5টা খালী ঠাই পূৰণ কৰিব দিছে। তাৰপিছত 4 নম্বৰত আছে শুদ্ধ অশুদ্ধ। শুদ্ধ অশুদ্ধ সালফিউৰিক এচিড হ'ল জৈৱ এচিড। কাপোৰ ধোৱা ছ'ডা আচলতে এবিধ লৱণ। এবিধ খনিজ এচিডৰ উদাহৰণ হ'ল নাইট্ৰিক এচিড। তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন 5টা আছে, মাৰ্ক হৈছে 10। 6 নম্বৰত চোৱা, 6 নম্বৰত হৈছে 3টা কুৱেশ্যন আহিছে 15। তাৰপিছত 4 নম্বৰীয়া কুৱেশ্যন, 5 নম্বৰীয়া কুৱেশ্যন চাই লোৱা। এনেকুৱা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি কোৱা হয়। ৰাসায়নিক পৰিৱৰ্তন কি কি ঘটিব পাৰে? মাছৰ পৰা হ'ব পৰা ৰোগৰ বিষয়ে চমুকৈ লিখা। লেটাৰ পৰা আশ কেনেকৈ উলিওৱা হয়? ফুলৰ ইহঁতৰ পৰযোগ সম্পূৰ্ণ কৰিবলৈ মাধ্যমবিলাক কি কি সম্পন্ন কৰে উদাহৰণিত বৰ্ণনা কৰা। লাষ্টত আহিছে প্ৰজেক্ট। গতিকে এইখিনি আছিল ভিডিঅ'টো আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।